নমস্কাৰ ষ্টাডি ৰেষ্টফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ আলফন্স ডডে লিখা দ্য লাষ্ট লেসন নামৰ পাঠটোৰ আণ্ডাৰষ্টেণ্ডিং দ্য টেক্সটৰ প্ৰশ্নসমূহ লৈছো। প্ৰথমটো প্ৰশ্ন, The people in this story suddenly realize how precious their language is to them. What shows you this? Why does this happen? এই কাহিনীটোত হঠাৎ লোকসকলে উপলব্ধি কৰে যে তেওঁলোকৰ ভাষা তেওঁলোকৰ বাবে কিমান মূল্যৱান। এই কথা তুমি কেনেদৰে জানিব পাৰিছা? এনেকুৱা কি কাৰণত হয়? Answer: The last lesson is a story based on a true event in the French regions of Alsace and Lorraine. It is the story of the time when Alsace and Lorraine came under Prussian rule. An order came from Berlin, and accordingly, the German language was introduced in place of French in the schools of Alsace and Lorraine. It was a sad story indeed, because M. Hamel, who had spent his whole life teaching French, would now have to leave school. The villagers who had never taken M. Hamel's words seriously were now sad. The villagers reached the school to thank M. Hamel for his 40 years of dedicated service. Those who proudly call themselves French will neither be able to speak nor write this language. M. Hamel praised the French language and said that it is the most beautiful, clear, and logical language. Franz regretted not having learned French for so long. Likewise, everyone suddenly realized their carelessness about the language. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াত কৈছে যে লাষ্ট লেসন ফ্ৰান্সৰ আলছেক আৰু লৰেইন অঞ্চলৰ এক সঁচা পৰিঘটনাৰ আধাৰত নিৰ্মিত কাহিনী। আলছেক আৰু লৰেইন প্ৰুছিয়ান শাসনৰ অধীনলৈ অহা সময়ৰ কাহিনী। বাৰ্লিনৰ পৰা এটা আদেশ আহিল আৰু সেই আদেশ অনুসৰি আলছেক আৰু লৰেইনৰ বিদ্যালয়ত ফৰাচী ভাষাৰ ঠাইত জাৰ্মান ভাষা প্ৰৱৰ্তন কৰা হয়। এয়া সঁচাকৈয়ে এটা দুখৰ কাহিনী, কাৰণ গোটেই জীৱন ফৰাচী পঢ়াই কটোৱা এম হেমেলে এতিয়া স্কুল এৰিব লাগিব। এম হেমেলৰ কথাক কেতিয়াও গুৰুত্ব সহকাৰে নোলোৱা গাঁৱৰ মানুহবোৰ এতিয়া দুখী হৈ পৰে। 40 বছৰীয়া নিষ্ঠাবান সেৱাৰ বাবে এম হেমেলক ধন্যবাদ জনাবলৈ গাঁৱৰ ৰাইজ বিদ্যালয়ত উপস্থিত হয়। যিসকলে নিজকে গৌৰৱেৰে ফৰাচী বুলি কয়, তেওঁলোকে এই ভাষাটো ক'ব বা লিখিব নোৱাৰিব। এম হেমেলে ফৰাচী ভাষাক প্ৰশংসা কৰি কয় যে ই আটাইতকৈ সুন্দৰ, স্পষ্ট আৰু যুক্তিসংগত ভাষা। ইমান দিনে ফৰাচী শিকিব নোৱাৰাৰ বাবে ফ্ৰান্সে অনুশোচনা কৰিছিল। ঠিক তেনেদৰে ভাষাটোৰ প্ৰতি নিজৰ অৱহেলা হঠাতে সকলোৱে উপলব্ধি কৰিলে। Number 2, France thinks, will they make them sing in German, even the pigeons? What could this mean? ফ্ৰান্সে ভাবে তেওঁলোকে সিহঁতক আনকি পাৰ চৰাইবোৰকো জাৰ্মান ভাষাত গান গোৱাবনে? ইয়াৰ অৰ্থ কি হ'ব পাৰে? Answer: The story The Last Lesson teaches us about the value of our mother tongue. It is an emotional yet powerful story. Mother tongue defines a person's personality and plays a very important role in shaping our worldview. With the above sentence, the writer rejects the idea of learning a language other than his mother tongue. In other words, these people have grown up hearing French since they were born, and now it would be unfair to suddenly introduce any other language. Their mother tongue is as natural to them as cooing is to a pigeon. Leaving one's own language and adopting another is like dominating the forces of nature. As we cannot substitute the pigeon's song for anything else, so it was hard enough for the people of Alsace and Lorraine to adopt any language but their own. The Last Lesson গল্পটোৱে আমাক আমাৰ মাতৃভাষাৰ মূল্যৰ বিষয়ে শিকাইছে। ই এক আৱেগিক অথচ শক্তিশালী কাহিনী। মাতৃভাষাই এজন ব্যক্তিৰ ব্যক্তিত্বক সংজ্ঞায়িত কৰে আৰু আমাৰ বিশ্ব দৃষ্টিভংগী গঢ় দিয়াত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ওপৰৰ বাক্যটোৰে লেখকে নিজৰ মাতৃভাষাৰ বাহিৰে আন ভাষা শিকাৰ ধাৰণাটো নাকচ কৰিছে। অৰ্থাৎ এই মানুহবোৰ জন্মৰ পৰাই ফৰাচী শুনি ডাঙৰ হৈ আহিছে আৰু এতিয়া হঠাতে আন কোনো ভাষাৰ প্ৰৱৰ্তন কৰাটো অন্যায় হ'ব। পাৰ চৰাই এটাই ৰুণ দিয়াটো যিমানেই স্বাভাৱিক, তেওঁলোকৰ বাবেও তেওঁলোকৰ মাতৃভাষা সিমানেই স্বাভাৱিক।
যেনেদৰে আমি পাৰ চৰাইৰ গীতটোক আন একোৰে সলনি কৰিব নোৱাৰো, ঠিক তেনেকৈয়ে আলচেক আৰু লৰেইনৰ মানুহে নিজৰ ভাষাৰ বাহিৰে আন কোনো ভাষা গ্ৰহণ কৰাটো যথেষ্ট কঠিন আছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আণ্ডাৰষ্টেণ্ডিং দ্য টেক্সটৰ এই দুটা প্ৰশ্নৰ সৈতে আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।